এখন এটা জাতিৰ ভাষাটো জাতীয় ভাষাটো অসমত অসমীয়া এখন মোৰ নিজৰ মাতৃভূমি বুলি সকলোৱে গণ্য কৰিব লাগে অসমীয়াত হ'ব লাগে অসমীয়াত সাইনবোৰ্ডবিলাক এইবিলাক যেতিয়া অসমীয়া ভাষাটোত অসম চৰকাৰেও গুৰুত্ব দি আছে যে নিজৰ ভাষাটো নিজৰ ফলক লগোৱাটো আমাৰ দায়িত্ব ব্যৱসায়ীসকলকো অনুৰোধ কৰিছোঁ যাতে অসমীয়া ভাষাত তেওঁলোকে নিজৰ দোকানখন বা অনুষ্ঠানটোৰ নামটো লিপিবদ্ধ কৰি ৰাখে এইটো জাতীয় সেন্টিমেন্টৰ কথা আছে এখন এটা জাতিৰ ভাষাটো জাতীয় ভাষাটো অসমত অসমীয়া তেনেকুৱা ধৰণৰ কথাবিলাক আমাৰ হৃদয়েৰে এইবিলাক আমি গ্ৰহণ কৰিব লাগে যেহেতু অসমত সকলোৱে বসবাস কৰি আছে সকলোৱে অসমত ব্যৱসায় কৰি আপুনি খাই অসমতে এখন নিজৰ এখন মোৰ নিজৰ মাতৃভূমি বুলি সকলোৱে গণ্য কৰিব লাগে তেতিয়া কোনো সংঘাত নহয় আৰু আমি বৃহৎ অসমীয়া জাতি আমি গঠন কৰাৰ যিটো প্ৰক্ৰিয়া তাত আমি সকলোৱে সহযোগ কৰিব বুলি মই আশা ৰাখিছোঁ